তো এখন চাব পাৰে 4x4 2022 গাড়ী কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে তো মেঘালয় ফাইনেন্সৰ সুবিধা আছে তো এখনো 4x4 হয় গুৱাহাটীৰ ষ্টেচনত আছে কোনোবা যদি ল'ম বুলি ভাবে 23ৰ গাড়ী এপানে জুমাই দিওক দুখন 16 চকা সোমাইছে আপোনাৰ খালি এই 2 আৰু 3 মাজৰ ডিফাৰেন্স আছে নাম্বাৰ প্লেট চালে গম পাব এটা মালিকৰে গাড়ী আছিলে দুইখনৰ বয়স হৈছে 3 বছৰ 3 মাহ আৰু দুইখনৰ দাম হৈছে 32 লাখ টকা আহিলে মানে ডিসকাউন্ট কৰি দিম ভালেখিনি এখন সুপাৰ গাড়ী কোনোবা যদি নতুন ল'ম বুলি ভাবে চাই লওক 22ৰ গাড়ী একদম ডালা বনোৱাই নাই হয়তো গাখীৰ টানিছিলে নহলে পানী টানিছিলে 18-16 এই দুখন 24ৰ ট্ৰেক্টৰ হয় দুইটাৰে মাজত এক মাহৰ ডিফাৰেন্স আছে টেম্পু যদি কোনোবাই বিচাৰে এখন টেম্পু চাব পাৰে 1,20,000 টকা দি আছো 22ৰ গাড়ী মেগা এখন আছে কোনোবা যদি ল'ম বুলি ভাবে এখন আমি 2 লাখ টকা দি আছো প্যাসেঞ্জাৰৰ সৈতে গাড়ী একদম ধুনীয়া আছে দাদা কেইটামান আহিছে গাড়ী চাই আছে চাই ল'ব পাৰে 24ৰ গাড়ী হয় যদি কোনোবাই প্যাসেঞ্জাৰ মেজিক বিচাৰে এখনৰ দাম আছে তো দেখা পাইছে পুনৰ এবাৰ আমি আহি উপস্থিত হৈছো এসএস মোটৰছত আৰু আমাৰ লগত আছে দাদা নিতুল দা প্ৰথমে নমস্কাৰ ভালে আছে আছো ভালে আছে যিসকল দৰ্শক আমাৰ নতুনকৈ জয়েন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এবাৰ এড্ৰেছটো আকবৰ জনাই দিয়ক এটো মেইনলি আপোনাৰ লখৰা লালুংগা হয় বহুতে লালুংগা বুলি ক'লে চিনি নাপায় লালুংগা মাছ বজাৰ নাপাওতে এখন এনপিএস স্কুল পাব স্কুলটো এবাৰ জুমাই দিয়ক হয় তো এনপিএস স্কুলৰ মুখামুখি আমাৰ এসএস সাইনবোর্ড লাগি আছে যদি তেনেকে নাপায় আপুনি লোকেশন মাৰিলে হল এনপিএস স্কুল বা আপোনাৰ কন্টাক্টত নাম্বাৰ দিয়া থাকিব তেখেতক ফোন কৰিলে তেখেতে লোকেশন দি দিব হয় এতিয়া চাও পাৰিছে আপোনালোকে একদম ডাঙৰ গাড়ীৰ পৰা আৰম্ভ কৰি একদম সৰু গাড়ীলৈকে একদম নতুন নতুন ঢেৰ কালেকচন সোমাইছে আপোনালোকে চাই থাকক আৰু পলম নকৰাকৈ ভালেখিনি গাড়ী সোমাইছে আৰু যেনেকুৱা ধৰণৰ যি গাড়ী বিচাৰে তেনেকুৱা গাড়ী পাই যাব হয় ইয়াতে আপোনাৰ ফাইনান্সৰ সুবিধা হৈ যায় ফাইনান্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা নহয় এক্সচেঞ্জৰ সুবিধা নাই খালি আমাৰ এইবিলাক হল অকচনৰ গাড়ী কোনো এক্সিডেন্টাল বা কোনো মাৰখোৱা গাড়ী আমাৰ তাত নাই এইবিলাক যিবিলাকে কিস্তি ফেল কৰে তেখেতৰ গাড়ীবিলাক টানি অনা গাড়ীবিলাক অকচন হয় আমাৰ তাত আহে কোনো মানে এক্সচেঞ্জ নহয় আমাৰ তাত মানে আপুনি যদি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেনেহলে আপুনি এবাৰ ভিজিট কৰক এসএস মোটৰছত ইয়াৰ পৰা নিৰাশ হৈ যাব নালাগে যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা ধৰণৰ গাড়ী পাই যাব হয় গতিকে বেছি সময় পলম নকৰো আজি প্ৰথম গাড়ী কোনখন দেখুৱাও বলৰ পৰা ষ্টাৰ্ট কৰো হয় তো এখন চাব পাৰে 4x4 2022ৰ গাড়ী কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে তো মেঘালয় ফাইনেন্সৰ সুবিধা আছে এখন 7,40,000 টকা 22ৰ গাড়ী 7,40,000 টকা আকৌ কৈছো মেঘালয়ৰ সুবিধা আছে যদি কোনোবাই ফাইনেন্সত বিচাৰে তো এখন 1.3,000 গাড়ী হয় যদি কোনোবাই ল'ম বুলি ভাবে 6 লাখ টকা দি আছো এখন 6 লাখ টকা ডাউন পেমেন্ট কিমান কৰিব লাগিব মিনিমাম যদি সিভিল ভাল হয় তেতিয়া হলে 1,20,30 মান দি দিলে হল আৰু যদি আপোনাৰ সিভিল অকনমান স্কোৰ কম তেতিয়া 1.5 লাখ টকা দিলে ওলাই যাব হয় ইয়াতে আহি মানে ডিসকাস কৰিলে আপুনি ভালকে বুজিব পাৰিব কিন্তু ফাইনান্স হৈ যাব এবাৰ হলো ভিজিট কৰক আৰু গাড়ীৰ ডিটেইল যিখিনি আছে লৈ যাওক বাকি লোৱা নোলোৱা পিছৰ কথা তো এখনো 4x4 হয় গুৱাহাটীৰ ষ্টেচনত আছে কোনোবা যদি ল'ম বুলি ভাবে 23ৰ গাড়ী 7,50,000 দি আছো হয় আকৌ এখন এমএলৰ 2023ৰ গাড়ী এখন 7,40,000 দি আছো 4x4 7,40,000 হয় হয় এখন আসলতে 1.3 হয় 1.7ৰ ষ্টিকাৰ লগাই লৈছিলে তেখেতে জুনে চলাই আছিল গাড়ীখন একদম ধুনীয়া হৈছে 1.7 ষ্টিকাৰ লাগিছে কিন্তু 1.3 হয় কোনোবা যদি ল'ম বুলি ভাবে এখন 6,50,000 দি আছো 6,50,000 টকাত 1.3 পাইছে ন হয় নেক্সট আৰু এখন 1.7 940 ডালা কোনোবা যদি ল'ম বুলি ভাবে 23ৰ গাড়ী হয় 7,70,000 টকা দি আছো এপানে জুমাই দিওক দুখন 16 চকা সোমাইছে আপোনালোকক ডিফাৰেন্স দেখাই দি আছো আহক নতুন দুখন 16 চকা সোমাইছে ৰবিবাৰে সোমাইছে কোনোবা যদি 16 চকা ল'ম বুলি ভাবি আছে এসএস মোটৰছত এবাৰ হলো ভিজিট কৰক চাওক NL04D7383 এখনো সেম চালক NL04D7382 খালি এই 2 আৰু 3 মাজৰ ডিফাৰেন্স আছে নাম্বাৰ প্লেট চালে গম পাব এটা মালিকৰে গাড়ী হয় এটা মালিকৰে গাড়ী আছিলে দুইখনৰ বয়স হৈছে 3 বছৰ 3 মাহ আৰু দুইখনৰ দাম হৈছে 32 লাখ টকা আহিলে মানে ডিসকাউন্ট কৰি দিম ভালেখিনি 32 লাখ টকা আপোনাক একদম নতুন দুইখনে 22ৰ গাড়ী একদম ধুনীয়া হৈছে একো প্ৰবলেম নাই গাড়ীখন আহি চাই ল'লে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে তেতিয়াহলে আপোনালোকে নিজে মেকানিক লৈ আহিব পাৰিব 19 ষ্টেজ এখন ডাম্পাৰ আছে চাই লওক একদম ধুনীয়া হৈছে BS4 গাড়ী কোনোবা যদি ল'ম বুলি ভাবে 6 চকা হয় 19ৰ গাড়ী 19 লাখ টকা দি আছো আহিলে কমি যাব টায়াৰ 4টা ব্র্যান্ড নিউ লাগি আছে পিছতে আগৰ দুটা বাৰু এনেকৈ আহিছে চাই লওক টায়াৰ চাই ল'লে হল হয় নেক্সট আছে সুপাৰ গাড়ী নতুন কালেকচন দেখাই দিও এখন সুপাৰ গাড়ী কোনোবা যদি নতুন ল'ম বুলি ভাবে চাই লওক 22ৰ গাড়ী একদম ডালা বনোৱাই নাই হয়তো গাখীৰ টানিছিলে নহলে পানী টানিছিলে তেখেতে গাড়ীখন মানে চালে গম পাব তো আমি বনাই দিম যদি লয় আমি 3,80,000 টকা দি আছো সুপাৰ গাড়ী 3,80,000 টকা একদম নতুন বুলিব পাৰে বডিও বনোৱা হনে বডিও বনাই দিব ন বডি বনাই দিব বডি কাগজ পাতি সব কৰি পেলাই আপোনাক দিব খালি আহিব লাগে নেক্সট এখন এসি গল 2023ৰ গাড়ী 3,60,000 টকা দিছো আহিলে কমিব 3,60,000 টকা 3,60,000 হয় 12 চকা চাওক 12 চকা এখন হল আপোনাৰ 18ৰ গাড়ী
এখন আপোনাৰ 16ৰ গাড়ী। এখন যদি আপোনালোকে লয় 15 লাখ টকাত দি আছো, আহিলে কমিব। আৰু যদি BS3 কোনোবাই বিচাৰে তেতিয়াহ'লে এখন আমি 13,50,000 টকাত দি আছো। বহুতে মানে 10.5 চিএম নিবিচাৰে, কিছুমানে 6 চিএম ডাম্পাৰ বিচাৰে। হয়, নতুন নতুন গাড়ী যদি কোনোবাই বিচাৰে এই দুখন চাব পাৰে। 26ৰ গাড়ী, আনৰেজিষ্টাৰ্ড গাড়ী কোনোবাই যদি ল'ম বুলি ভাবে, 26ৰ ৰেজিষ্ট্ৰেচন হ'ব। হয়, দুখনৰ দাম আছে 15,50,000 টকা। সেম গাড়ী সেম কণ্ডিশ্যন, দুখন একে বয়সৰ 26ৰ গাড়ী হয়। ৰেজিষ্ট্ৰেচন কৰিব নাইকিয়া ইয়াৰ পৰা কৰাই দিব ন? হয় হয়। তো কোনোবা যদি কম দামত 6 চিএম টিপাৰ বিচাৰে, 24ৰ গাড়ী হয়, এখন আমি দি আছো 14,50,000 টকা, আহিলে কমাই দিম। হয়। 710 4 টন পাছিং আছে, 14 ফুটি বডি। যদি কোনোবাই কণ্টেইনাৰ বনাম বুলি ভাবে, হাইটেক বডি বনি আছে, এখন দি আছো 11 লাখ টকাত। 11 লাখ টকা। 11 লাখ টকা। হয়। আল্ট্ৰা T7 14 ফুটি বডি, 4 টন পাছিঙৰ সৈতে এখন যদি লয় 9 লাখ টকাত দি আছো। মাত্ৰ 9 লাখ টকাত আপুনি পাইছে আল্ট্ৰা T7। নেক্সট এখন আছে আইচাৰ। আইচাৰ মাৰ্কেটত পোৱাই নাযায়, বহুত কম পোৱা যায়। যদি কোনোবাই ল'ম বুলি ভাবে, 12 ফুটি হয়, এখন আমি দি আছো 10.5 লাখ টকাত। এতিয়া এবাৰ দেখাই দিয়ক। পাছিঙৰ সৈতে যদি কোনোবাই বিচাৰে 18 16 19 16 বা 18 15 বা লিলেন বা টাটা যি লাগে, যেনেকুৱা ধৰণৰ গাড়ীকে পাই যাব। এখন 12.5 টন পাছিং আছে, 22 ফুটি বডি, একদম ধুনীয়া হৈছে। এখন দি আছো 16,50,000 টকাত। 16,50,000 টকাত আপুনি পাছিং বডি সৈতে পাই আছে ন? লিলেনত 18 15 ট্ৰিপল লাগি আছে, চাই লওক। কোনোবা যদি ল'ম বুলি ভাবে ট্ৰিপলটো পাই যাব, সেনেকে পাই যাব। গাড়ী একদম কাম নাই। এখন দি আছো 16 লাখ টকাত। মাত্ৰ 16 লাখ টকা। 11 টন 700 কিলো পাছিং আছে। হয়। যদি কোনোবা ল'ম বুলি ভাবে আহক, সোনকালে আহক। ইয়াতে এখন 19 16 আছে, আপোনালোকে যোৱাবাৰ ভিডিঅ'ত চাইছিলা চাগে। 19 16 দুখন ওলাই গ'ল, এতিয়া 19 16 আকৌ লোৱা আছে। যদি কোনোবাই ল'ম বুলি ভাবে এবাৰ হ'লেও কণ্টেক্ট কৰক। হয়। 15 12 কোনোবা যদি ল'ম বুলি ভাবে, 2022ৰ লাষ্টৰ গাড়ী হয়, এখন দি আছো 11,50,000 টকাত। হয়। 18 16 আকৌ এখন ধুনীয়া হৈছে 2023ৰ গাড়ী, এখনো দি আছো 16,50,000 টকা। 16,50,000 টকা। ট্ৰেক্টৰ দুখনকৈ আছে। যোৱাবাৰ ভিডিঅ'ত আপুনি সেইখন কণাত ট্ৰেক্টৰ এখন পাইছিলে, সেইখন ওলাই গ'ল। এই দুখন 24ৰ ট্ৰেক্টৰ হয়, দুইটাৰে মাজত 1 মাহৰ ডিফাৰেঞ্চ আছে। ট্ৰিপল থকাখন আপুনি পাব 4,80,000 টকাত, এখন পাব আপুনি 4,60,000 টকাত। 4,60,000 আৰু এখন 4,80,000। 80,000 টকা। হয়। টেম্পু যদি কোনোবাই বিচাৰে, এখন টেম্পু চাব পাৰে, 1,20,000 টকাত দি আছো, 22ৰ গাড়ী। ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। মাত্ৰ 1,20,000 টকা। সুপাৰ কেৰী ডিজেল ভাৰ্চনত কোনোবাই যদি BS4 বিচাৰে, এখন আমি দি আছো 3,20,000 টকাত। 3,20,000 টকা। সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ 4 গিয়াৰত যদি কোনোবাই ল'ম বুলি ভাবে, 2023ৰ গাড়ী, 3,80,000 টকাত দি আছো। 3 লাখ কিমান ক'লে? 80,000 টকা। 80,000 টকা। আহিলে আৰু কমিব। এতিয়া এবাৰ DI বা য়োদ্ধা কালেকশ্যন এবাৰ দেখাই দিওঁ। ঢেৰ আছে, যি লাগে যেনেকুৱা ধৰণলৈকে পাই যাব। 2 টন গাড়ী হয়, য়োদ্ধা 2023ৰ গাড়ী, একদম ধুনীয়া হৈছে। বডি দেখাই দিব পাৰে, ধুনীয়া হৈছে গাড়ী। তো এখন আমি দি আছো 6,70,000 টকা। 6,70,000 টকা য়োদ্ধা পাই আছে। নেক্সট আৰু এখন আকৌ এখন ডালা নবনোৱা য়োদ্ধা 2 টন কেপাচিটি 2022ৰ গাড়ী, 6.5 লাখ টকাত দি আছো। 6.5 লাখ টকা। পেপাৰ ফেল যদি কোনোবাই DI বিচাৰে বা মানে এনেকুৱা ধৰণৰ বিচাৰে, গলিত চলাম বুলি যদি ভাবে, 1.5 লাখ টকাত দি আছো। 18ৰ গাড়ী, ফাইনেন্সৰ সুবিধা নাই। 18 চনৰ গাড়ী। 18 চনৰ গাড়ী। আকৌ এখন 2 টন 2022ৰ গাড়ী, 6.5 লাখ টকাত দি আছো। 6.5 লাখ। 6.5 লাখ টকাত দি আছো। 4x4 যদি কোনোবাই ল'ম বুলি ভাবে, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, পিছতে দেখাই দিব পাৰে, এখন দি আছো 6,30,000 টকাত। হয়। 23ৰ লাষ্টৰ গাড়ী হয়। আকৌ এখন 2 টন কেপাচিটি 2022ৰ গাড়ী, 6,20,000 দি আছো এখন গাড়ী। মেঘালয়ৰ পৰা যদি কোনোবা চাই আছে, কম টকাত চেলেঞ্জিং প্ৰাইজত দি আছো, এখন 4,80,000 টকা দি আছো, 2022ৰ য়োদ্ধা। মাত্ৰ 4,80,000 টকাত আপুনি পাইছে 2022 চনৰ য়োদ্ধা। 2022ৰ গাড়ী য়োদ্ধা হয়। ৰেজিষ্ট্ৰেচনৰ কোনো প্ৰব্লেম নাইকিয়া, ইয়াৰ হ'লে ইয়াৰ কৰি দিব পাৰিব ন? পাৰিব, সব ওকে কৰি দিব। 4x4 2023ৰ গাড়ী হয়, 6,30,000 টকাত দি আছো। 6,30,000 টকা। V30 যদি কোনোবাই কম টকাত বিচাৰি আছে, 5 লাখ টকাত দি আছো। নালাগে, 4,80,000 টকা। 4,80,000 টকাত আপুনি V30 পাই আছে। 24ৰ MZ ৰেজিষ্ট্ৰেচন আছে, যদি কোনোবাক আসাম কৰি দিব লাগে, 6,50,000 টকাত দি আছো এখন V30। 6,50,000 টকা আসাম নাম্বাৰ কৰি দিম যদি লাগে। V10 1PC আছে, যদি কোনোবাই ল'ম বুলি ভাবে, সোনকালে আহক। 23ৰ গাড়ী হয়, 3,80,000 টকাত দি আছো। কম প্ৰাইজত দি আছো, সোনকালে আহক। V30 2022ৰ গাড়ী হয়, এখন আমি দি আছো 5,20,000 টকাত। 5,20,000 টকা। হয়। V50 বৰ্তমান 1PC আছে, টায়াৰটো খলোৱা আছে, টায়াৰ লগাই দিম আমি, আৰু গ্লাছখন ভঙা আছে, গ্লাছখনো বনাই দিম। আৰু এখন আমি ৰাখিছো 5,60,000 টকা, 22ৰ গাড়ী। 5,60,000 টকা 22ৰ গাড়ী। আকৌ এখন ধুনীয়া হৈ আছে V30, এখন ভাঙা আছে, এখন আমি চেঞ্জ কৰি দিম, চাই ল'ব পাৰে। 2023ৰ গাড়ী হয়, এখন আমি দি আছো 6 লাখ টকাত।
এখন যদি কোনোবাই লয় V30 এখন আমি 6,10,000 দি আছো একদম ধুনীয়া হৈছে 2024 গাড়ী কোনোবাই যদি বলেও লম বুলি ভাবি আছে একবাৰ ইন্টেৰিয়ৰ দেখাই দিয়ক ধুনীয়া হৈছে গাড়ী একদম ধুনীয়া 24 গাড়ী হয় 2024 গাড়ী ন হয় দাম আছে 8,50,000 টকা আহিলে কমি যাব অকনমান 8,50,000 টকা দাম ৰাখিছে ইয়ালৈ আহিলে অন টেবল বহি নেগোচিয়েবল হৈ যাব মেগা এখন আছে কোনোবা যদি লম বুলি ভাবে হয় এখন আমি 2 লাখ টকাত দি আছো মাত্ৰ 2 লাখ টকাত দি আছো আৰু যদি সৰু খুৰা গাড়ী কোনোবাই যদি ফাইনেন্স কৰিম বুলি ভাবে তেতিয়াহলে মিনিমাম 60 বা 70,000 টকা দিলে ওলাই যাব 60 ৰ পৰা 70,000 টকা দিলে মিনিমাম এখন গাড়ী ওলাই যাব পাৰিব ন তো চাব পাৰে পেসেঞ্জাৰৰ সৈতে গাড়ী একদম ধুনীয়া আছে দাদা কেইটামান আহিছে গাড়ী চাই আছে চাই ল'ব পাৰে 24 গাড়ী হয় যদি কোনোবাই পেসেঞ্জাৰ মেজিক বিচাৰে এখনৰ দাম আছে 4,20,000 টকা আহিলে অকনমান ডিসকাউন্ট কৰি দিম 4,20,000 টকা হয় আৰু এখন এসি গোল্ড আছে এসি গোল্ড 2023 ৰ লাষ্টৰ গাড়ী এখন আমি দি আছো 3,50,000 টকাত 23 ৰ লাষ্টৰ হয় মেজিক এক্সপ্ৰেছ পেসেঞ্জাৰ কোনোবা যদি লম বুলি ভাবে 4 লাখ টকা দি আছো এসি গোল্ড ডিজেল ভাৰ্চনত আছে যদি লম বুলি ভাবে 3,40,000 টকা দি আছো 3,40,000 টকা 3,40,000 হয় এটা দেখা পালে মই দেখুৱালো এটা ভাল গাড়ী আমাৰ কাম হৈছে ভাল গাড়ী দেখুৱাই যোৱা আৰু আপোনাৰ কাম হৈছে ইয়ালৈ আহি নিজে পছন্দ কৰি এখন ভাল গাড়ী ক্ৰয় কৰি লৈ যোৱা গতিকে যদি আপুনি ভিডিওটো ইউটিউবত চাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফলো কৰি আগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনে ধৰণৰ এখন ভাল গাড়ী লোৱাত সহায় হয় আৰু এখন ভাল ডিলাৰ আছে বুলি গম পায় আৰু সেই ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি আপোনাৰ কিবা গাড়ী পছন্দ হয় লগে ভিডিওটো পজ কৰিব আৰু দাদাক ফোন কৰিব যাতে সকলো সবিশেষ ভিডিওৰ মাধ্যমেৰে ফোনৰ মাধ্যমেৰে জনাই দিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ মিনিটৰ চেনেলটো ধন্যবাদ